যথেষ্ট দিনৰ আলোচনাৰ পাছত আমি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰি আমি সঠিক আমাৰ সতীৰ্থই আমি চিনিয়ৰ হয় কিন্তু সতীৰ্থ আপোনালোকে आपको काउंटर হয় उसका तो कौन आई নমস্কাৰ আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন 1993 চনৰ 30 এপ্ৰিলত সংগঠিত হোৱা অসমৰ চৰকাৰী চাকৰিবিহীন সাংবাদিকসকলৰ এক সংগ্ৰামী মঞ্চ চমুকৈ আপকুৰ আজি তাৰিখত আমি ডিমা হাছাও জিলা সমিতিখন পুনৰ গঠন কৰিলোঁ। এই সমিতিখন আচলতে 1993 চনত এই সংগঠনটো সংগঠিত হোৱাৰ পিছতেই ডিমা হাছাওত গঠন কৰা হৈছিল। বিভিন্ন যোগাযোগ আৰু সেই সময়ৰ সদস্যসকলৰ কিছু এৰা ধৰাৰ মনোভাৱৰ কাৰণে আচলতে জিলা সমিতিখন প্ৰায় 2টা দশক ধৰি নিষ্ক্ৰিয় হৈ আছিল। আজি পুনৰ আমি সেই পুৰণি সতীৰ্থসকলক আমাৰ মাজত পাই আমি অতিশয় আনন্দিত হৈছোঁ, গৌৰৱবোধ কৰিছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমি নতুনকৈ গঠন কৰা আপকো ডিমা হাছাও জিলা সমিতিখনৰ মূল দায়িত্ব হিচাপে আমাৰ আপকোৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অনুপ কুমাৰ বিশ্বাস ডাঙৰীয়াক আমি সভাপতি হিচাপে মনোনীত কৰিছোঁ আৰু এই জিলা সমিতিখনৰ সম্পাদক হিচাপে পংকজ কুমাৰ দেৱক আমি সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি আপকোৰ সাংগঠনিক কাম কাজ আগবঢ়াই নিবৰ কাৰণে আমি তেখেতসকলক দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু এই কথা কৈ ভাল পাম যে আমি বহুদিনৰ পৰা আচলতে জিলা সমিতিখনক পুনৰ সক্ৰিয় কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছিলোঁ। শেহতীয়াকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফে আপকো কাৰ্বি আংলং জিলা সমিতিৰ এগৰাকী সক্ৰিয় আমাৰ সংগ্ৰামী সতীৰ্থ আমাৰ জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজু কাঠাৰদেৱক এই দায়িত্ব আচলতে কেন্দ্ৰীয় সমিতিৰ তৰফে আমি অৰ্পণ কৰিছিলোঁ আৰু ৰাজু কাঠাৰদেৱৰ নেতৃত্বতেই আজি আচলতে ডিমা হাছাও জিলা সমিতিখন আমি সম্পূৰ্ণকৈ গঠন কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু আজি তাৰিখতে সেই জিলা সমিতিখনক আমি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ পাঠ কৰাই এখন পূৰ্ণাংগ জিলা হিচাপে আমি স্বীকৃতি প্ৰদান কৰিলোঁ। আৰু লগে লগে আমি এই নৱগঠিত জিলা সমিতিৰ যিসকল আমাৰ সন্মানীয় সতীৰ্থ আছে সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু সমান্তৰালভাৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ভাল পাম ৰাজু কাঠাৰদেৱলৈ। আচলতে তেখেতৰ আশা সুধিয়া প্ৰচেষ্টাতেই আমি এই পাহাৰীয়া জিলাখনত আপকোৰ সাংগঠনিক কাম কাজ আগবঢ়াই নিবৰ কাৰণে এটা বাট কাটিবলৈ সক্ষম হ'লোঁ। পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ।